আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ২ নং মুখত বৃক্ষৰোপণৰ নামত যি কেলেংকাৰী সংঘটিত হৈছিলে আমি ইয়াক তথ্য সহকাৰে ফাদিল কৰি আহিছিলোঁ। আপোনালোক সকলোৱে জানে যে ৫ জুন ২০২২ তাৰিখে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই তেখেতৰ একক প্ৰচেষ্টাত তাতে ১ লাখ গছপুলি ৰোপণ কৰিছিলে। আমি পৰৱৰ্তী পৰ্যায়ত দেখিলোঁ যে সেই যিখিনি মাটিত তেখেতে ১ লাখ গছপুলি ৰোপণ কৰিছিলে সেই একেখিনি মাটিকে তেখেতে ফৰেষ্টক চমজাই দিছিলে আৰু ফৰেষ্টে তাতে পুনৰ ১ লাখ গছপুলি ৰোপণ কৰিছিলে। আৰু দেখিব যে ফৰেষ্টে ২০২৪ চনতে এই তাতে কেম্পা নামৰ এখন আঁচনি ৰূপায়ণ কৰিছিলে আৰু কেম্পা আঁচনিৰ জৰিয়তে তাতে প্ৰথম অৱস্থাত ২৭,৪০,৪৪০ টকা বৃক্ষৰোপণৰ কাৰণে উলিয়াই দিছিলে। ২৭,৪০,৪৪০ টকা। তাৰপিছত চাব দেই, তেখেতলোকে ইৰেকশ্যন অফ ফেঞ্চিঙৰ বাবদ সেই একে ২ নং মুখতে ৪২,৬৫,০০০ টকা তেখেতলোকে উলিয়াই দিছে। পুনৰ তেখেতলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ইন প্লেণ্টেশ্যন এৰিয়া ২,৮৫,০০০ টকা, এডভান্স ৱৰ্ক ইনক্লুডিং ছাইট নাৰ্চাৰী ৯,৪৫,২৫০ টকা, ক্ৰিয়েশ্যন ৪,৩০,০০০ টকা, ফাৰ্ষ্ট ইয়েৰ মেইনটেনেন্স ১১,৫০,১৯০ টকা। তেখেতলোকে মুঠ প্ৰায় ১ কোটিৰ ওচৰা-ওচৰি টকা তাতে গছপুলি ৰোপণৰ কাৰণে উলিয়াই দিলে বন বিভাগে। এতিয়া আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক ক'ব খুজিছোঁ, আপুনি যিহেতু তাত ১ লাখ গছপুলি ৰোপণ কৰিছিলে, তাৰ পিছৰ পৰ্যায়ত আপুনি ২২ চনত ৰোপণ কৰিছিলে, আকৌ পুনৰ ২৪ চনত কেম্পা নাৰ্চাৰীৰ অধীনত ফৰেষ্টে পুনৰ ১ লাখ গছপুলি ৰোপণ কৰিলে। আমি তাক সুধিব বিচাৰিছোঁ যে ২ লাখ তাত গছপুলি থাকিব লাগে, বৰ্তমানে কিন্তু তাত ১ লাখো গছপুলি নাই। আপোনালোকে দেখিব যে ইয়াতে হোজাই লংকাৰ এজন মানুহক তেখেতলোকে পইচা মুকলি কৰি দিছে আৰু সেই হোজাই লংকাৰ মানুহজনে পুনৰ অভিযোগ উত্থাপন কৰিছে যে এতিয়ালৈকে বন বিভাগে তেখেতলোকে পইচা মুকলি কৰি দিয়া নাই। চাব, ২ লাখ গছপুলি আৰু বৰ্তমান তাত ১০,০০০ গছপুলি নাই। তাৰপিছত কেনেধৰণে হোজাই লংকাৰ আবিদুৰ ৰহমান বুলি এজন ঠিকাদাৰক কেনেধৰণে গছপুলি দিছে চাব দেই। ইয়াতে তেখেতে লিখিছে, প্ৰতি মাননীয় বন সংমণ্ডল প্ৰাধিকাৰী মহোদয়, গোলাঘাট বন সংমণ্ডল, তেখেতে লিখিছে তেখেতে প্ৰথম অৱস্থাত ৭৪,০০০ গছপুলি ৰুইছোঁ বুলি কৈছে কেম্পা আঁচনিৰ অধীনত। ৭৪,০০০ ৭৬,০০০ গছপুলি ৰোপণ কৰিছোঁ বুলি কৈছে আৰু অতিৰিক্তভাৱে তেখেতে আকৌ পুনৰ ২৬,০০০ গছপুলি তাতে ৰোপণ কৰিছোঁ বুলি কৈছে। মানে ১ লাখ গছপুলি তেখেতে ঠিকাদাৰজনে ৰোপণ কৰিছোঁ বুলি তাত দেখুৱাইছে আৰু এই ঠিকাদাৰজনক ১৫,৮৬,০০০ টকা মোকলাই দিছে। এতিয়া আমি মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিছোঁ যে প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰকল্প বন বিভাগে ৰূপায়ণ কৰিলে। যিহেতু আমি জানো যে সৰুপথাৰ সমষ্টিত যদি এখিলা গছৰ পাত মাটিত পৰিবলৈ হয় বা সৰুপথাৰ সমষ্টিত যদি যিকোনো চৰকাৰী আঁচনি হওক, কেন্দ্ৰীয় চৰকাৰী আঁচনি হওক, আপোনাৰ অনুমতি অবিহনে কোনো তাতে কাম কৰিব নোৱাৰে, কোনো কাম ল'ব নোৱাৰে। এতিয়া আপুনি কওক যে আপোনাৰ সমষ্টিত প্ৰায় ১ কোটি টকাৰ এটা গছপুলি ৰোপণৰ নামত ২ নং মুখত সংগঠিত হৈ গ'ল কেলেংকাৰী, আপুনি এই সম্পৰ্কত কি ক'ব? আপুনি যিহেতু বিফল হ'ল, আপুনি ১ লাখ গছপুলি ৰুইছিলে, পুনৰ ১ লাখ গছপুলি বন বিভাগে ৰোপণ কৰিলে, কিন্তু তাত বৰ্তমানে ১০,০০০ গছপুলি নাই।